মমতাৰ ভেটি কপাই দিল্লীলৈ উভতিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ পশ্চিমবংগত ইখনৰ পিছত আনখন ৰোড শ্ব' কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশ্বভাৰতী পৰিদৰ্শন কৰি মাটিৰ পাত্ৰত দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰি দিল্লীলৈ উভতিল অমিত শাহ বোলপুৰত অমিত শাহৰ বিশাল ৰেলী ৰোড শ্ব'ত জলপ্লাৱন পশ্চিমবংগ গেৰুৱাকৰণৰ সংকল্প দৃঢ় বিজেপি অগ্নিকন্যা মমতাৰ হাত উদং কৰি এজনকৈ 4জন তৃণমূল বিধায়কক নিজৰ ফলিয়া কৰা বিজেপিৰ লং মাৰ্চ অমিত শাহৰ ভ্ৰমণকালতে কফিনত প্ৰথমটো গজাল বিজেপিৰ এখনৰ পাছত আনখন সভাত গণগৰ্জন অমিত শাহৰ আগমনে উৎসাহ বঢ়াইছে বিজেপি সমৰ্থকৰ পশ্চিমবংগৰ সৰ্বত্ৰ এতিয়া অপশাসন হটাও গণতন্ত্ৰ বচাও ধ্বনি বোলপুৰত অমিত শাহৰ সোঁৱে বাৱে দিলীপ ঘোষ আৰু মুকুল ৰায় লগত কৈলাশ বিজয়বৰ্গীয় ৰোড শ্ব'ৰ পাছত কবিগুৰু ৰবীন্দ্ৰনাথৰ স্মৃতি বিজড়িত বিশ্বভাৰতীত ভৰি দিলে অমিত শাহে কৰ্তৃপক্ষৰ অনুৰোধত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিশ্বভাৰতী যাত্ৰাত লগত নিনিলে আন কোনো ৰাজনীতিকক বিশ্বভাৰতীৰ পৰা উভতাৰ বাটতে বাউল শিল্পী বাসুদেৱ দাস বাউলৰ ঘৰত মধ্যাহ্ন ভোজন অমিত শাহৰ মাটিৰ থালত দাইল ভাত বেঙেনা ভাজি খোৱাৰ অৱসৰত বাউল গান শুনি 16 অনা বাঙালিয়ানাৰ পৰিচয় দিয়াৰ চেষ্টা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেদিনীপুৰ বীৰভূম বোলপুৰৰ সভাৰ পৰাই পশ্চিমবংগ দখলৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এটা ভ্ৰমণতে 4জন বিধায়কক খহুৱা অমিত শাহৰ কাৰসাজিত এতিয়া কম্পমান বংগকন্যা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙাপাৰা আৰু সামগুৰিত বন্য হস্তি ট্ৰাক ৰঙাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আকোৱালি লৈছে এজন লোকে ভাঙি লণ্ডভণ্ড কৰিছে দোকান আৰু ঘৰ ইফালে বন্য হস্তিৰ আতংকৰ বাবে উজাগৰি নিশা কটাইছে সামগুৰিবাসীয়ে সামগুৰিত দৈনিক বন্য হস্তিৰ তাণ্ডৱ ৰঙাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ৰঙাপাৰাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত বনৰীয়া হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি ত্ৰাস চলাই অহাৰ সময়তেই ৰঙাপাৰাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল তাৰাজুলি চাহ বাগিচাৰ 2 নম্বৰ শ্ৰমিক লাইনত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় লোকজন নিশা খাদ্যৰ সন্ধানত ওলাই অহা অকলশৰীয়া এটা হাতীয়ে বাগিচাখনৰ 2 নম্বৰ লাইনত প্ৰৱেশ কৰে হাতীটোৱে সুপল বৰাইক নামৰ শ্ৰমিকজনৰ বাসগৃহত তাণ্ডৱ চলায় ঘৰৰ ভিতৰত শুই থকা সুপল বৰাইকৰ দেহত ঘৰৰ পকী বেৰ পৰাৰ ফলতে মৃত্যুক আকোৱালি লয় লোকজনে অৱশ্যে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে ঘৰৰ অন্যান্য সদস্যসকল আনহাতে শনিবাৰে নিশাই তাৰাজুলি চাহ বাগিচাত থকা ৰাজেন্দ্ৰ দুবগাৰৰ সুলভ মূল্যৰ দোকানত প্ৰৱেশ কৰি দোকান গৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীটোৱে এনেদৰেই বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে ৰঙাপাৰাত উজাগৰি নিশা কটাবলগীয়া হৈছে ভুক্তভোগী জনতাই প্ৰটেকশ্যন নহ'লে আমি বাগানত থকাও দিগদাৰ কাম কৰাও দিগদাৰ কাম কৰি থাকোঁ কাম কৰাৰ সময়তো আহি যায় বাগানৰ মাজৰ পৰা মানুহ পলাবলগীয়া হয় সময়মতে নাহে যেতিয়া মাতিলে তেতিয়া নাহে বহুত পলম হৈ যায় তাৰপিছত আহে আৰু এনেই খেদাৰ নিচিনা কৰি দিয়ে এটা চেণ্টাৰলৈকে গুচি যায় গাভৰুলৈকে গাভৰুৰ পৰা এৰি দিয়ে আকৌ তেনেকেই লাইনত সোমাই আহে ইফালে নগাঁও জিলাৰ সামগুৰিৰ বিভিন্ন অঞ্চলত দৈনিক অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ নিশা হলেই সামগুৰিৰ শিঙিয়া মাজৰাতি গেন্ধালি গৰুৱাবাহী কেকুৰাচুক আদি অঞ্চলত উপদ্ৰৱ চলাই বনৰীয়া হাতীৰ জাকে নিদ্ৰাহৰণ কৰি আহিছে গাঁওবাসীৰ দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে সামগুৰিৰ বিভিন্ন অঞ্চলত চলাই আহিছে তাণ্ডৱ মূলতঃ বনাঞ্চলসমূহ ধ্বংস হোৱাৰ বাবেই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে বন্য হস্তিৰ জাকে ৰাতি 2টা বজাত হাতী সোমাইছিল হাতী সোমাই ঘৰ ভাঙিলে ক্ষয়ক্ষতি পাকঘৰৰ যিমানখিনি বস্তু আছিল সেয়া হৈছে আৰু দুখন ৱাল ভাঙিছে দুফালৰ ফৰেষ্টৰ অহা নাছিল খবৰ দিছিলোঁ ফৰেষ্টক আমি 2টা বজাত খবৰ দিয়া নাছিলোঁ 10টা বজাত খবৰ দিছিলোঁ তেতিয়া আহিছিল আহি পেলাই কৈছে হাতী বাপু ওলাই গ'ল বুলি পেলাই কৈ পেলাই তেহেঁত গুচি গৈছে ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা আৰু পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুৰণিক বিদায় দি নতুনক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে প্ৰান্তে প্ৰান্তে ভিৰ বাঢ়িছে বনভোজ দলৰ প্ৰকৃতিৰ মাজত জীৱন উদযাপনত ব্যস্ত হৈ পৰিছে বিভিন্ন লোকে
কৰোনা মহামাৰীৰ আতংকই ম্লান কৰি পেলাইছিল আনন্দ উৎসাহবোৰ। ইংৰাজী নতুন বৰ্ষৰ আগমনে যেন পুনৰ উদ্ভাসিত কৰি তুলিছে ৰাইজৰ মন প্ৰাণ। নতুন বছৰটোক আদৰিবলৈ সাজু সকলো। পুৰণি বৰ্ষক বিদায় দি নতুন বৰ্ষক আদৰাৰ প্ৰস্তুতিৰে ব্যাপক আনন্দ স্ফূৰ্তি ৰাজ্যবাসীৰ। বিভিন্ন ঠাইত খাইছে বনভোজ। ডিচেম্বৰ মাহৰ তৃতীয়টো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহত সমাগম ঘটিছে বনভোজকাৰী দলৰ। জীৱনৰ স্বাভাৱিক গতিৰ পৰা কিছু আঁতৰি পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱে খাইছে প্ৰীতিৰে এসাঁজ। কাজিৰঙা কাৰ্বি আংলং সীমান্তত এয়া কাজিৰঙাৰ বনভোজস্থলীত ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলে। গীতৰ তালে তালে নৃত্য কৰি আনন্দ কৰিছে সকলোৱে। সূৰ্য ডুবিলে এন্ধাৰ হয়, আকৌ পিছত পোহৰ হয়, তেনেকৈ বেয়া দিন গৈছে, আকৌ ভাল দিন আহিব। গোটেইবিলাকে এসাঁজ খাম বুলি আহিছোঁ। পৰিৱেশটো কেনেকুৱা পাইছে? বহুত ভাল লাগিছে, ভাল লাগিছে। শোণিতপুৰৰ মিছামাৰীৰ অসম অৰুণাচল সীমান্তৰ ফুড হিলছৰ মনোৰম পৰিৱেশতো বনভোজকাৰী দলৰ আনন্দ। পাহাৰৰ মাজেৰে শিলে শিলে খুন্দা খাই কুলু কুলু শব্দেৰে বৈ আছে দৈমৰা নৈ। দেশী বিদেশী চৰাইৰ মাতত অধিক শোভাবৰ্ধন কৰিছে এই সমগ্ৰ ফুড হিলছ অঞ্চলটোক। ইয়াত মানে ইমান মনোৰঞ্জন জেগা এটা, মানে উপায় নাই কোনো। মানে মইতো বহুত জেগাত খাইছোঁ, তাতকৈ মানে বহুত ভাল লাগে এইটো জেগাত, সেইকাৰণে মানে মাজে মাজে আমি আহি থাকোঁ। এই দৃশ্য বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ চৌকীৰ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰ এই চৌকী অঞ্চলতো বনভোজ দলৰ সমাগম। পাগলাদিয়া নৈৰ এই সংগ্ৰামস্থলীক আৰু অধিক মনোমোহা কৰি তুলিছে ভূটান পাহাৰৰ সেউজ পৰিৱেশে। এক মনোৰম পৰিৱেশত আত্মহাৰা সকলো। ইফালে মানাহ চৌকী ইক' টুৰিজম ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বনভোজকাৰীসকলৰ বাবে কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা। আনকি নিশা যাপনৰ বাবেও আছে সুব্যৱস্থা। তেওঁলোকৰ আহ্বান, চৌকীলৈ আহক আৰু উপভোগ কৰক ইয়াৰ সৌন্দৰ্যৰাজি। হয়, এনেদৰেই দুখ, যন্ত্ৰণা, অভাৱ অনাটন পাহৰি প্ৰকৃতিৰ মাজত এসাঁজ খাই আনন্দ লভিছে অজস্ৰজনে। কাজিৰঙাৰ পৰা বিতুপন বৰা, মিছামাৰীৰ পৰা হৰেণ ভূমিজ আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিয়নিৰ 18 নং কঠালগুৰি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। ৰাইজে ঘেৰাও কৰিছে পঞ্চায়ত সভাপতিক। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ কৰিছে ৰাইজে। মৰিয়নি সমষ্টিৰ 18 নম্বৰ কঠালগুৰি গাঁও পঞ্চায়তত শনিবাৰে পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। পঞ্চায়তখনৰ সভাপতিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। মই প্ৰেচিডেণ্ট হোৱাৰ পৰা এই 2 নং ৱাৰ্ডত নাই পোৱা বুলি কৈ আছে। স্কিম 2 লাখ টকীয়া স্কিম এই নামঘৰতে দিলোঁ ৰাইজৰ স্বাৰ্থত। শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতি আৰু মাওতজুলি নপাম শাখা সমিতিৰ সদস্যসকলৰ লগতে মাওতজুলি নপাম গাঁও আৰু নগাকটা গাঁৱৰ শতাধিক ৰাইজ কঠালগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি পঞ্চায়তখনত সংঘটিত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। নৱাকান্ত পুৰাণৰ সভাপতিজনৰ তেখেতৰ নিজৰ মতালিক অৰুণোদয় আঁচনিয়েই হওক বা কল্পতৰু আঁচনিয়েই হওক বা কৃষি লোনেই হওক, যিকোনো এটা সুবিধা তেখেতৰ ঘৰৰ মানুহে পায়। তেখেতৰ ৱাইফ চাগে কিবা এখন স্কুলৰ কৰ্মৰত, তেখেতেও পাইছে। কিন্তু আগত এইটো বিষয় লৈ এটা বিভিন্ন বাতৰি পৰ্যন্ত ওলাইছিলে আৰু এইখন পঞ্চায়তৰ পঞ্চায়ত সচিবজনো 2 দিনমান জেল খাই আহিছে। ব্যাগুম কেলেংকাৰী হৈছিলে। যিজন তাৰমানে ইয়াত ছেক্ৰেটাৰী হয়, সচিব হয়, তেখেত জেল গৈ আহিছে। আৰু এইখন পঞ্চায়তৰ সভাপতিজনৰ ইমানেই মতালি যে 2 নং ৱাৰ্ডৰ যিখন সহজ সৰল গাঁৱৰ বাসিন্দা, তেখেতলোকক আজিলৈকে একো সুবিধা দিয়া নাই তেখেতলোকে।
বিজেপিৰ দখলত থকা পঞ্চায়তখনৰ সভাপতি নৱকান্ত পুৰাণে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত কৰি হিতাধিকাৰীৰ বিপৰীতে নিজৰ খেয়াল খুচি মতে হিতাধিকাৰী নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তখনত সংঘটিত হৈ থকা দুৰ্নীতিৰ তদন্তৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতি আৰু মাওজুলি নপাম শাখা সমিতিয়ে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত থাকিব গাঁও, চহৰ আৰু জিলাৰ খবৰ, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পুনৰ উৎপাদন, এই ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। শীঘ্ৰেই দূৰ হ'ব মৰাপাট কলৰ অচলাৱস্থা। জানুৱাৰীৰ পৰা আৰম্ভ হ'ব উৎপাদন। কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই। কেঁচামালৰ অভাৱত বিগত 2 মাহে উৎপাদন বন্ধ হৈ থকা কলটোৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে মিল কৰ্তৃপক্ষ। সকলো জটিলতাৰ অন্ত পেলাই 2021 চনৰ 1 জানুৱাৰীত কলটো পুনৰ মুকলি হ'ব। অহা 1 জানুৱাৰী তাৰিখে মিল পুনৰ মুকলি কৰা হ'ব আৰু মিল মুকলি কৰাৰ আগতেই অভ্যন্তৰীণ যিখিনি কাম কাজ সেই কাম কাজখিনি আৰম্ভ কৰিব, কাৰণ মিল 2 মাহ বহি থকাৰ পিছত পুনৰ কাৰ্যক্ষম কৰিবলৈ কিছু আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন। গতিকে আমি হাতত এই অহা 10 দিন হাতত লৈছোঁ সেই আগতীয়া প্ৰস্তুতিৰ কাৰণে, আৰু সম্পূৰ্ণ উৎপাদনক্ষম হৈ উঠিব 1 জানুৱাৰীৰ পৰা। উল্লেখযোগ্য যে বিগত 12 নৱেম্বৰত মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চপদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ 10 কোটি টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত যোৱা 11 ডিচেম্বৰত শিলঘাটত উপস্থিত হৈ কল কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হৈ কলটোৰ উৎপাদন কাৰ্য অনতিপলমে আৰম্ভ হ'ব বুলি মত প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জেঠ মাহত বাঁহৰ গাজৰ সোৱাদেই সুকীয়া হয়। অতীজত বা ঠাই বিশেষে এতিয়াও অসমীয়া ভাত সাজত এক চিনাকি স্থান আছে বাঁহৰ গাজৰ ব্যঞ্জনৰ। সেই বাঁহৰ গাজৰ খৰিচাক এক নতুন চিন্তাৰে সজাই পৰাই তোলাত বৰ্তি হৈছে কলিয়াবৰৰ 2 ছাত্ৰী স্বস্তিকা গগৈ আৰু ভাগ্যশ্ৰী বৰাই। শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই 2 ছাত্ৰীৰ নৱচিন্তাত প্ৰদৰ্শকৰ ভূমিকা লৈছে বিদ্যালয়ৰ 2 শিক্ষক নৱনীতি দলবৰুৱা আৰু পংকজ বৰুৱাই। থলুৱা খাদ্যত চহকী অসম। অসমীয়া ভাত সাজত এক চিনাকি স্থান দখল কৰি আহিছে বাঁহৰ গাজে। সেই বাঁহ গাজৰ খৰিচাক এক নতুন চিন্তাৰে সজাই পৰাই তোলাত ব্ৰতী হৈছে কলিয়াবৰৰ 2 ছাত্ৰী স্বস্তিকা গগৈ আৰু ভাগ্যশ্ৰী বৰা। শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই 2 ছাত্ৰীৰ নৱচিন্তাক আগুৱাই লৈ যোৱাৰ ভূমিকা লৈছে বিদ্যালয়ৰ 2 শিক্ষক নৱনীত দলবৰুৱা আৰু পংকজ বৰুৱাই, যিয়ে কঢ়িয়াই আনিছে প্ৰচুৰ সম্ভাৱনা। অসমীয়াত এষাৰ প্ৰবচন আছে, তোমাৰ বাৰীৰ বাঁহৰ গাজ মই কৰিছো খৰিচা, তোমাকেই বেছি ধান দোন লৈছো কথাটো মন কৰিছা। হয়, এই প্ৰবচন ফাঁকিয়ে সোঁৱৰাই যোৱা বাঁহৰ গাজৰ খৰিচাৰ ব্যৱসায়িক দিশটোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভুমুকি মৰাৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এই 2 প্ৰতিভাধৰ ছাত্ৰীয়ে। 2গৰাকী ছাত্ৰীৰ চিন্তাই বাঁহৰ খৰিচা আৰু গুৰিয়ে ধান দোনৰ সলনি বৈদেশিক মুদ্ৰা উপাৰ্জনৰ বাট প্ৰশস্ত কৰাৰ দুৱাৰমুখত উপনীত হৈছে। আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেশ্যনেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ফেয়াৰ চমুকৈ ISEF-ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। কলিয়াবৰৰ ব্ৰিটিছৰ দিনতে প্ৰতিষ্ঠা হোৱা বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ 2 ছাত্ৰী স্বস্তিকা আৰু ভাগ্যশ্ৰীৰ বিভিন্ন প্ৰজাতিৰ বাঁহৰ পৰা উৎপাদিত খৰিচাৰ তুলনামূলক অধ্যয়ন শীৰ্ষক প্ৰকল্পৰ পৰা তৈয়াৰী বাঁহৰ খৰিচাৰ গুৰিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ এক আশা কঢ়িয়াই আনিছে। 3বিধ বাঁহৰ পৰা এটা কম্পাৰেটিভ ষ্টাডি কৰিছিলোঁ, আৰু য'ত আমি কিছুমান
কোনটো বাঁহ বেছিকৈ ভাল খাবলৈ আৰু কোনটো পাত্ৰ ভাল কোনটো মাহ ভাল আৰু লগতে আমি এটা ড্ৰাই পাউডাৰ বনাইছিলোঁ আৰু সাধাৰণতে আমাৰ অসমত তেনেকুৱা এটা পাউডাৰ আমাৰ ব্যৱহাৰ কৰা নহয় যিটো পানী থাকে সেই খৰিচাটো আমি ব্যৱহাৰ কৰোঁ আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট এখন পাব আৰু এইটো ভলিউমটো কম হয় যোনটো পানী থকা খৰিচাটোতকৈ গতিকে এইটোৱে আছিল আমাৰ প্ৰজেক্ট STEM এডুকেশ্যনৰ বাবে 2 ছাত্ৰীৰ এই প্ৰকল্পই বিশেষ মাত্ৰা দিব বুলি আশা কৰা হৈছে উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত নিৰ্বাচিতসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিতব্য ইণ্টাৰনেশ্যনেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ফেয়াৰত দেশক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰে বিদ্যালয়খনৰ 2 গৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উন্নতমানৰ প্ৰকল্প তৈয়াৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিছে যাৰ বাবে NCSCৰ শীৰ্ষ 5 প্ৰকল্পৰ ভিতৰত কলিয়াবৰৰ 2 ছাত্ৰীৰ প্ৰকল্পয়ো স্থান লাভ কৰি আমন্ত্ৰিত হয় আমেৰিকালৈ এতিয়াও আমাৰ যিখিনি মানে খৰিচা পাউডাৰ এতিয়াও সংৰক্ষিত হৈ আছে সেইখিনি গুণাগুণ এতিয়াও একে আছে গতিকে তাৰ পৰা আমি এটা ধাৰণা কৰিছোঁ যে খৰিচাৰ পাউডাৰটোৰ এটা মানে বহুমাত্ৰিক ব্যৱহাৰ হ'ব পাৰে আৰু আমি যদি এইটো এটা ৰপ্তানিৰ কথা ভাবোঁ তেতিয়াহ'লে ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ জাজিমুখত সৰিহৰ হালধীয়াই কৃষকৰ মুখত হাঁহি বিৰিঙাইছে প্ৰাপ্তিৰ হাঁহি বানে গৰকা জাজিমুখত এতিয়া চৌদিশে হালধীয়া জাজিমুখৰ চনপৰা ভূমি এতিয়া কৃষকৰ আবদাৰত হালধীয়া হৈ পৰিছে শৰতৰ বুকুচাত উঠি ধৰাৰ বুকুলৈ শীত আহে শীতৰ আগমনৰ লগে লগেই ঘন কুঁৱলীৰ আস্বাদন ফালি প্ৰকৃতিয়েও ৰূপ সলায় এয়া যোৰহাটৰ জাজিমুখৰ দৃশ্য বানে গৰকাৰ জাজিমুখত এতিয়া চৌদিশে হালধীয়া যেন প্ৰকৃতিয়ে এনেদৰেই হালধীয়া আৱৰণ পিন্ধি আচল উৰুৱাই উতলোৱা কৰে ডেকা গাভৰুৰ মন ইয়ালৈ আহি খুব ভাল লাগে আৰু আমি ইয়াতে সবে গোট খাই লগৰবিলাকৰ লগত বা ইয়াতে ধেমালি কৰি থাকো আৰু আমি মানে সৰিয়হৰ হালধীয়াটো খুব ধুনীয়া লাগে খুব ভাল লাগে জাক জাক পৰিভূমি পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰা জাজিমুখৰ চনপৰা ভূমি এতিয়া কৃষকৰ আবদাৰত হালধীয়া হৈ পৰিছে আৰু সৰিয়হৰ হালধীয়াই কৃষকৰ মুখতো বিৰিঙাইছে কেৱল প্ৰাপ্তিৰ হাঁহি কেৱল সিমানেই নহয় জাজিমুখৰ এনে নৈসৰ্গিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ এই সময়ছোৱাত আগমন ঘটে বিভিন্নজনৰ এনে পৰিৱেশৰ মাজত খাটি খোৱা মিচিং যুৱতীসকলে পাহৰি পেলায় দুখ ক্লেশবোৰ এয়াই যেন বিনন্দীয়া অসমৰ বিনন্দীয়া প্ৰকৃতি এই সৰিয়হ পোলাৰ সময়ত বিভিন্ন ডেকা গাভৰু ল'ৰা ছোৱালীৰ পৰা এই হালধীয়া পৰিৱেশটো লৈ পেলাই বিচাৰি পায় এয়াই শীতে কঢ়িয়াই অনা মনোৰম মাদকতা টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মণিপুৰৰ এগৰাকী আৰক্ষী বিষয়াই উভতাই দিছে এবছৰ পূৰ্বে তেওঁক চৰকাৰে প্ৰদান কৰা সাহসিকতাৰ বঁটা কি পৰিস্থিতিত উভতাই দিবলৈ বাধ্য হ'ল এই সন্মানীয় বঁটা বঁটা দিছিল সাহসিকতাৰ বাবে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল তেওঁ কিন্তু তেওঁ ধৰা ড্ৰাগছ মাফিয়া প্ৰমাণিত হ'ল নিৰ্দোষী ন্যায়ালয়ে দিলে মুক্তি এবছৰ পূৰ্বে যিকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে স্বয়ং মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে সাহসিকতাৰ বঁটাৰে পুৰস্কৃত কৰিছিল মণিপুৰৰ আৰক্ষী বিষয়া থাউনাজৱাম বিন্দ্ৰাক সেই অপৰাধীকেইটাক আদালতে নিৰ্দোষী বুলি অভিহিত কৰিলে চৰকাৰে প্ৰশংসা কৰা কাম আদালতত ওলোটাকৈ ফল ধৰাত উপায়ন্তৰ হৈ শুকুৰবাৰে বৃন্দাই চৰকাৰে যচা সন্মান উভতাই দিলে আদালতৰ এই ৰায়ক পৰিহাসমূলক আখ্যা দি মণিপুৰী আইনী ব্যৱস্থাত আসুৱাহ থকা বুলিও বিন্দ্ৰাই উল্লেখ কৰে
তেওঁৰ মতে আইনী ব্যৱস্থাৰ সুৰক্ষাৰে কিদৰে অপৰাধীৰ তথ্য প্ৰমাণ সলাই নিৰপৰাধীলৈকে পৰিণত হয় তাৰ শেহতীয়া উদাহৰণ এয়া I feel that I have failed in this minister's war on drug, and as the case has failed, I do not feel that I deserve to hold on to this honor any longer. That's why I have returned the medal to the minister today. I am not satisfied with the entire criminal justice system of the state, not only the court. The entire criminal justice delivery system of the state. I am not happy with that. উল্লেখ্য 2018 চনৰ 18 জুনত সেই সময়ৰ মণিপুৰী সীমান্তৰ নাৰ্কোটেকনিক এফেয়াৰ বিভাগত কাৰ্যনিৰ্বাহ কৰা বৃন্দাই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চলাইছিল অভিযান এই অভিযানতে নগদ টকা নিষিদ্ধ ড্ৰাগছসহ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছিল আৰক্ষীয়ে এই অভিযানতে গ্ৰেপ্তাৰ হৈছিল কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী কিন্তু শেহতীয়াকৈ এইসকল অপৰাধীক নিৰ্দোষী বুলি ঘোষণা কৰে আদালতে ইম্ফলৰ পৰা এনথেম বিশ্বজিৎ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত উপস্থিত হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববদে কাজিৰঙাৰ গেলেকীত বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰেৰে উপস্থিত হয় মুখ্য ন্যায়াধীশগৰাকী মুখ্য ন্যায়াধীশক গাৰ্ড অফ অনাৰ দিয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উষ্ম আদৰণি জনালে তেওঁক লগতে গোলাঘাট জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আদৰণি জনালে মুখ্য ন্যায়াধীশগৰাকীক আঢ়ৈ বছৰৰ মূৰত পিতৃ মাতৃৰ সৈতে 12 বছৰীয়া পুত্ৰৰ মহামিলন ধুবুৰী ৰাজপথত ঘূৰি ফুৰা অবধ বালকক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিলে ডেষ্টিনেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে ডেষ্টিনেশ্যনে মিথুনক দিলে ডেষ্টিনি পৰিয়ালে পালে আপোন মিথুনক 2018 চনতে ভালকৈ কথা ক'ব নোৱাৰা মিথুন নোহোৱা হৈছিল কেনেকৈ পশ্চিম বংগৰ পৰা 12 বছৰীয়া মিথুন দেৱনাথ ধুবুৰী পালেহি সেয়াও এক সাঁথৰ ধুবুৰীৰ ৰাজপথত ঘূৰি ফুৰা মিথুনক প্ৰত্যক্ষ কৰি CWCয়ে গতাই দিছিল গুৱাহাটীৰ বেচৰকাৰী সংস্থা ডেষ্টিনেশ্যনক 24/5/2018 আমি পাইছিলোঁ আৰু ঠিক তেনেদৰে আমি মানে লাহে লাহে প্ৰথমতে সি যেহেতু একদম কথাই নকৈছিলে আমি তাক মানে স্পিচৰ প্ৰব্লেম থকা বুলি আমি ভাবিছিলোঁ কিন্তু গ্ৰেজুৱেলি সি এটা দুটাকে মানে কথা ক'বলৈ ধৰিলে লাহে লাহে পৰিৱেশটোৰ লগত এডজাষ্ট হ'ল তেনেকৈ এটা দুটাকে সি মানে কথা ক'বলৈ ধৰোঁতে তাৰ এড্ৰেছখিনি মানে কাউন্সেলিং ছেশ্যনত এটা এটাকে সি কৈছিলে চ' সেই এড্ৰেছৰ ভিত্তিতে মানে সি যিটো মানে ক্লু দিছিলে সেইটো ভিত্তিতে আমি চেষ্টা কৰিছিলোঁ মানে যোগাযোগ কৰিবলৈ তেতিয়াৰে পৰা মিথুনক ডেষ্টিনেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে লালন পালন কৰি আহিছে অশেষ কষ্টেৰে ডেষ্টিনেশ্যনে যোগাযোগ কৰিলে মিথুনৰ পৰিয়ালৰ সৈতে অৱশেষত 2.5 বছৰৰ অন্তত পৰিয়ালৰ হাতত সংস্থাটোৱে গতাই দিলে মিথুন দেৱনাথক যিটো দিছিলে ঘৰৰ এড্ৰেছ হয়তো তাৰ নামটো সি মিথুন চক্ৰৱৰ্তী কৈছিলে কিন্তু মিথুন চক্ৰৱৰ্তী নহয় আমি গম পালোঁ তাৰ নামটো মিথুন দেৱনাথ হয় তাৰপিছত লগে লগে ঘৰৰ মানুহে আমাক কণ্টেক্ট কৰিলে আমিও তেওঁলোকৰ লগত কণ্টেক্ট কৰিলোঁ সেইখিনি ফৰ্মেলিটিজ কৰি কালি আমি ফেমিলিক হেণ্ড অভাৰ কৰিলোঁ ডেষ্টিনেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ পৰা ফোন পোৱাৰ পিছত শনিবাৰে পশ্চিম বংগৰ পৰা গুৱাহাটীত উপস্থিত হ'ল মিথুনৰ পিতৃ মাতৃ প্ৰায় 2.5 বছৰৰ অন্তত নিজ সন্তানক কাষত পাই আৱেগিক হৈ পৰিল অভিভাৱক শনিবাৰে নিশাই মিথুনক লৈ পিতৃ মাতৃ উভতিল স্বগৃহলৈ ঘৰ পাই পুৱাই ভিডিঅ' কলৰ জৰিয়তে ডেষ্টিনেশ্যনৰ প্ৰতিজন কৰ্মীৰ লগত বাৰ্তালাপ মিথুন দেৱনাথৰ ডেষ্টিনেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ বাবেই 2.5 বছৰৰ মূৰত পৰিয়ালৰ সৈতে মহামিলন ঘটিল মিথুন দেৱনাথৰ যাৰ বাবে এতিয়া প্ৰতিজন লোকে প্ৰশংসাৰে উপচাই তুলিছে বেচৰকাৰী সংস্থাটোক কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট